লংকাৰ ফৰেষ্ট গেটৰ সমীপৰ দুখন বিপণীত নিশা চুৰৰ লুটপাট চুৰে এখন বাঁহৰ বেৰ বনোৱা বিপণীৰ লগতে আনখন ৱেল্ডিঙৰ বিপণীত চুৰে চলাই লুটপাট চুৰে ৱেল্ডিং বিপণীখনৰ পৰা নগদ ধন 15,000 টকা সহ ৱেল্ডিঙৰ কামত ব্যৱহৃত মেচিন কাটাৰ সহ ৱাৰলৈ সৰ্বমুঠ 1.5 লাখ টকাৰ সা সম্পত্তি লৈ উধাও হয় চুৰ চুৰে বাহৰ বিপণীখনৰ স্বত্বাধিকাৰী আহমদ আলী আৰু ৱেল্ডিং বিপণীখনৰ স্বত্বাধিকাৰী ভূপেন বৰাই জানিবলৈ দিয়ে এই কথা আজি দেৰিকৈ বিপণী খোলাতহে পোহৰলৈ আহে এই ঘটনা ইতিমধ্যে দুয়ো স্বত্বাধিকাৰীয়ে লংকা আৰক্ষী থানাত এজাহাৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে নিউজ এক্সপোৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 আজি ৰাতি মই মানে অলপ ৰাতিপুৱা দেৰিকৈ অলপ দোকান দেৰিকৈ খুলিলোঁ দেৰিকৈ খোলা আহি দেখোঁ যে দোকানৰ তল চাইডটো মানে ভাঙা আছিলে তাৰপিছত সোমাই দেখোঁ যে মোৰ গ্ৰাইণ্ডিং মেচিন দুটা কাটিং মেচিন এটা ৱেল্ডিং মেচিন তাৰপিছতে ৱেল্ডিং মেচিনৰ কেবুল 50 মিটাৰ এক্সট্ৰাকৈ জমা আছিলে 25 মিটাৰ তাৰপিছতে কেছ টকা আছিলে অলপ 15,000 এইখিনি মিলাই মানে প্ৰায় 1.5 লাখ মান টকাৰ বস্তু লৈ গৈছে ফেনখন খুলিবলৈ হৈছে ফেনখন ভাঙিলে তাৰপিছতে ৱেল্ডিং মেচিনটো সেই টানা টানি কৰিছে আৰু সেইটো মেচিন আপোনাক খুলিব নোৱাৰিলে এজাহাৰ দাখিল কৰিছোঁ প্ৰশাসনৰ মানুহ আহি ইনকুৱাৰী কৰি গৈছে আপোনাৰ নামটো শ্ৰী ভূপেন বৰা ফৰেষ্ট গেট 5 নং ৱাৰ্ড প্ৰায় 1.5 লাখ মান টকা সম্পত্তি লৈ গৈছে মই ঘৰৰ পৰা ৰাতিপুৱা দোকানত আহিছোঁ অহাৰ পিছত দেখিছোঁ মোৰ দোকানত চিলিং ফেন এখন নাই আৰু বাঁহ কটা দা দুখন নাই দোকানৰ পৰা ইয়াত দোকানটো দুটা মানে গ্ৰিল হল্ডিং দোকান এটা আৰু মোৰ বাঁহৰ দোকান এটা মোৰ নাম আহমদ আলী ভূপেন বৰা এইকেইটা দিয়া হৈছে পুলিচ আহিছিলে অহাৰ পিছত কৈছোঁ বোলে ছাৰ এইকেইটা আপোনালোকে অলপ এইটো চাই চিতা এইটো কৰিবা তদন্তটো ল'বৰ কাৰণে অকণমান